শাওণ মাহ পৰিব হ'লে গতিকে খেতি পথাৰত পানী নাই আৰু লগতে আমি যিবোৰ কঠীয়া পেলাইছো কঠীয়া তুলি ফাটি ফাক মিলি গৈছে পানী সিঁচি কঠীয়াত পানী দি আছো তথাপি আৰু বচাব পৰা নাই কিমান হ'ব লাগে এইখিনিতো নাইয়ে পানী শুকাই আজি আমি একে খৰাঙতকে আৰু ডাবুল খৰাং হৈ গৈছে কি মাটিকেইটা এনেকে শুকাই গৈছে আমাৰ আৰু কোনো উপায় নাই এতিয়া গতিকে চৰকাৰৰ পৰা আমি এটাই অনুৰোধ কৰো যে জলসিঞ্চন বিভাগৰ পৰা যদি আমাক কিছু কিবা কৰে সাহায্য কৰে তেতিয়া আমি বহুত আনন্দিত হ'ম। বৰষুণ নোহোৱাৰ কাৰণে আমাৰ জয়ৰামকুছি গাঁও পঞ্চায়ত অন্তৰ্গত কৃষ্ণপুৰ জয়ৰামকুছি তথা অবিৰামপুৰা এলেকা বহুত মানে আমি খেতি কৰিব পৰা নাই আৰু কঠীয়া তুলিবিলাক বহুত মৰা অৱস্থা হৈ গৈছে আমি কেনেকৈ হেৰি খেতি কৰিম তাৰ কাৰণে আমি বিভাগৰ পৰা আমাৰ জলসিঞ্চন ব্যৱস্থা কৰি দিলে আমি উন্নতি হ'ব আৰু লগতে আমাৰ অঞ্চলস্থ ৰাইজে উপকাৰ হ'ব বুলি আমি কামনা কৰিছোঁ। আমাৰ যিহেতু বিভাগৰ জলসিঞ্চন ব্যৱস্থা যদি কৰে তেনেহ'লে আমাৰ এই অঞ্চলখনত যাতে আমি খেতি কৰিব পৰা যাব সেইকাৰণে বিভাগৰ পৰা অনুৰোধ কৰিছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।